নমস্কাৰ মই এপলিনা টাইমিতলৈ স্বাগতম জনাইছো আৰু এই মুহূৰ্তত ডাঙৰ খবৰ লৈ আহিছো যে চৰকাৰে কৈছে অন্ন সেৱা সপ্তাহত প্ৰতিটো দিনতে পুৱাৰ ভাগৰ পৰা গধূলিলৈকে দোকান খোলা ৰাখিব লাগিব ৰেচনৰ দোকানীয়ে কিন্তু চৰকাৰৰ কোনো নিয়ম পালন নকৰে ৰেচন দোকানী ডিম্বেচৰ ৰাখে মই মতাৰিয়ে চলাই আছে এতিয়া ৰেচনৰ দোকান যাৰ বাবে হাৰাশাস্তিৰ সন্মুখীন হ'ব লগা হৈছে ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকল ঘণ্টাৰ পিছত ঘণ্টা কেৱল মাত্ৰ পুৱাৰ পৰা হাৰি পাতিছে ৰেচন সংগ্ৰহ কৰিবৰ বাবে কোনোবা বাৰে বাৰে অহা যোৱা কৰিছে ঘৰৰ পৰা 10 বট কাটি কৰি ৰেচনৰ মুনাটো লৈ ডিম্বেচৰ দাখৰ দোকানলৈ কিন্তু ৰেচন দিবলৈ ডিম্বেচৰ দাখ দোকানত নাথাকে দোকানত ঘণ্টাৰ পিছত ঘণ্টা থিয় হৈ থকাৰ পিছত এতিয়া উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে ক্ষোভ প্ৰকাশ কৰিছে ৰেচনৰ দোকানীৰ বিৰুদ্ধে লৈছে এই মুহূৰ্তত টাইম 8 বিগ ব্ৰেকিং ৰেচন বিতৰণক লৈ সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি সুলভ মূল্যৰ ৰেচন দিয়াৰ নামত ৰেচন দোকানীৰ চৰম মই মতালি পুৱাৰে পৰা হাৰি পাতি ঘণ্টাৰ পিছত ঘণ্টা থকাৰ পিছতো নাপায় ৰেচন চৰকাৰে নিৰ্দেশ দিলেও পালন নকৰে এই সকল ৰেচনৰ দোকানীয়ে ৰেচন দুপাৰ পিছতেই জাঙুৰ খাই উঠিছে এতিয়া শ লোকে ক্ষোভ প্ৰকাশ কৰিছে ৰেচনৰ দোকানীৰ বিৰুদ্ধে দীৰ্ঘদিন ধৰি ৰেচন দোকানী ডিম্বেচৰ দাখৰ বিৰুদ্ধে অনিয়ম কৰা অভিযোগ উত্থাপন হৈছে কমলপুৰ বীৰদত্ত পঞ্চায়তৰ অন্তৰ্গত 3 নম্বৰ হসং গাঁৱত উত্তপ্ত পৰিস্থিতি কমলপুৰত সংঘটিত হৈছে এই ঘটনা 1 গ্ৰাম চাউল যদি কমকৈ দিছে তেন্তে অভিযোগ দিয়ক চৰকাৰে যেহেতু হেল্পলাইন নম্বৰ মুকলি কৰি দিছে ৰেচনৰ দোকানীয়ে চাউল কমকৈ দিলে অথবা দোকান বন্ধ ৰাখিলে অভিযোগ দিয়ক চৰকাৰে নিৰ্দেশ দিছে প্ৰতিগৰাকী লোকে সময় যাতে ৰেচন পায় ডাইল কৰক আপুনি 180034536611 ফোন যদি নালাগে তেনেহলে আপুনি মেসেজ দিব পাৰিব মেসেজ দিবৰ বাবেও নম্বৰটো সেভ কৰি লওক এই মুহূৰ্তত হেল্পলাইন নম্বৰ 1967 টো আপুনি কল কৰি অভিযোগ দিব পাৰিব সকলো ধৰণে অভিযোগ দিব পাৰিব ৰাইজৰ প্ৰতিটো অভিযোগ গ্ৰহণ কৰিব হেল্পলাইন নম্বৰ 1967 ত কল কৰি আপুনি অভিযোগ যদি দিয়ে লগে লগে একচন লোৱা হ'ব চৰকাৰৰ তৰফৰ পৰা নিৰ্দেশ অমান্য কৰিলে সুলভ মূল্যৰ দোকানীৰ বিপদ অনিবাৰ্য ডিম্বেচৰ দাখে যেহেতু নিয়ম অমান্য কৰিছে গতিকে ডিম্বেচৰ দাখৰ বিৰুদ্ধে যিকোনো মুহূৰ্ততে লোৱা হ'ব একচন ৰেচন সংগ্ৰহ কৰিবলৈ ই পোষ্ট মেচিনত দিব লাগিব আপুনি ফিংগাৰপ্ৰিন্ট সজাগতাৰ বাবে ৰেচনৰ দোকানী দোকানৰ সন্মুখত আৰিব লাগিব ফলক কিন্তু কি নিৰ্দেশনা পালন কৰিছে ডিম্বেচৰ দাখে নিয়ম ভংগ কৰা দোকানীৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হ'ব গতিকে ডিম্বেচৰ দাখৰ বিৰুদ্ধে যিকোনো মুহূৰ্তত নিশ্চিতভাৱে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হ'ব বিভাগৰ তৰফৰ পৰা আমি পুনৰ জনাইছো ৰাজ্যত এতিয়া অন্ন সেৱা সপ্তাহ চলি আছে ৰাজ্যৰ প্ৰতিটো প্ৰান্ততে ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলে সময়মতে যাতে ৰেচন সংগ্ৰহ কৰিব পাৰে তাৰ বাবে বাৰে বাৰে বিভাগৰ তৰফৰ পৰা জাননী জাৰি কৰা হৈছে প্ৰতিগৰাকী ৰেচন কাৰ্ডৰ হিতাধিকাৰীক এই কথা অৱগত কৰিছে চৰকাৰে উল্লেখ কৰিছে যে প্ৰতি মাহৰ 1 তাৰিখৰ পৰা 10 তাৰিখলৈকে অন্ন সেৱা সপ্তাহ বহু সময়ত অন্ন সেৱা সপ্তাহত নিৰ্দিষ্ট সময়ত তেওঁলোকে ৰেচন সংগ্ৰহ কৰিবলৈ সুবিধা নোপোৱা বুলি অভিযোগ কৰাৰ বাবে 3 দিন বৃদ্ধি কৰি 10 তাৰিখলৈ লৈ যোৱা হৈছিল প্ৰথমতে 1 ৰ পৰা 7 তাৰিখলৈ দিছিল কিন্তু পৰৱৰ্তী সময়ত এতিয়া 1 ৰ পৰা 10 তাৰিখ গতিকে এই নিৰ্দিষ্ট সময়ছোৱাত প্ৰতিগৰাকী লোকে ৰেচন কাৰ্ডৰ সামগ্ৰী সংগ্ৰহ কৰিব লাগিব আৰু ৰেচনৰ দোকানীয়ে দোকান খোলা ৰাখিবই লাগিব যেতিয়াই যায় সুলভ মূল্যৰ এজেন্টৰ দোকানলৈ ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলে তেতিয়াই ৰেচনৰ সামগ্ৰী তেওঁলোকে পাবই লাগিব কিন্তু ডিম্বেচৰ দাখে চৰকাৰৰ সকলো নিৰ্দেশক এক প্ৰকাৰ বৃদ্ধাংগুষ্ট প্ৰদৰ্শন কৰিছে চৰকাৰে অনুমতি দিছে বা চৰকাৰে নিৰ্দেশ দিছে যে বেনাৰ পোষ্টাৰ আৰিব লাগিব নিৰ্দিষ্ট সময়ছোৱাত প্ৰতিগৰাকী ৰেচন কাৰ্ডৰ হিতাধিকাৰীক সজাগতা বা সচেতনতাৰ বাবে বেনাৰ আৰিব লাগিব এই সময়ছোৱাত দোকানত সোমাব লাগিব ফিংগাৰপ্ৰিন্টছ দিব লাগিব মুনা লৈ আহিব লাগিব নিৰ্দিষ্ট চাউল তেওঁলোকে লাভ কৰিছে নে নাই ভালদৰে নিৰীক্ষণ কৰিব লাগিব এই সন্দৰ্ভত চৰকাৰে দিয়া বেনাৰ ঠিকই আৰি দিছে কিন্তু বেনাৰত থকা নিয়ম হিতাধিকাৰীয়ে মনাটো দূৰৰ কথা এই সকল সুলভ মূল্যৰ এজেন্টে মানি চলা নাই যাৰ বাবে এতিয়া সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি ডিম্বেচৰ দাখৰ বিৰুদ্ধে এতিয়া ক্ষোভ প্ৰকাশ কৰি এনেধৰণে শ পুৰুষ মহিলা ওলাই আহিছে এদিন দুদিনকৈ তেওঁলোক আজিৰ দিনটোলৈকে আজি 5 তাৰিখ ফেব্ৰুৱাৰী আৰু আজিৰ দিনটোলৈকে 1 তাৰিখৰ পৰা কেইবাদিনো আহিব লগা হৈছে তেওঁ ঘণ্টাৰ পিছত ঘণ্টা হাৰি পাতিছে এই দৰিদ্ৰ লোকসকলৰ বাবে ৰাজ্য চৰকাৰে মুকলি কৰিছিল ৰেচন কাৰ্ডৰ এই সুবিধা কিন্তু ৰেচন কাৰ্ডৰ সুবিধা লাভ কৰা দৰিদ্ৰ লোকসকলে কাম বন বাদ দি ৰেচনৰ চাউল
কেইটাৰ কাৰণে থিয় হৈ থাকিব লগা হৈছে ভাবক তেওঁলোকে যাতে তেওঁলোকৰ সময়ৰ যাতে অপচয় নহয় তাৰ বাবে চৰকাৰে সময়সীমা ধৰি দিয়া হৈছিল 1 পৰা 10 তাৰিখ আৰু পুৱাৰ পৰা গধূলিলৈকে সুলভ মূল্যৰ এজেণ্টে দোকান খোলা ৰাখিবই লাগিব যেতিয়াই যায় এই সকল লোক তেতিয়াই তেওঁলোকক ৰেচন দিবই লাগিব কিন্তু ডিম্বেশ্বৰ দাসে কোনো নিয়ম নামানে ডিম্বেশ্বৰ দাসে ঘণ্টাৰ পিছত ঘণ্টা এই লোকসকলক থিয় কৰাই থৈছে চাওক ডিম্বেশ্বৰ দাসে এই লোকসকলক ঘণ্টাৰ পিছত ঘণ্টা থিয় কৰাই থৈছে ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলক এইসকলক থিয় কৰাই থৈছে আৰু যাৰ বাবে তেওঁলোক ক্ষোভিত হৈ পৰিছে কোনোবা বাৰে বাৰে যাব লগা হৈছে ডিম্বেশ্বৰ দাসে দোকান খুলিব সামগ্ৰী দিব আকৌ এবাৰ তেওঁ ঘৰৰ পৰা আহিম বুলি বা কাম কেইটা শেষ কৰি আহিম বুলি তেওঁলোক যায়গৈ আকৌ উভতি আহিব লগা পৰিৱেশৰ সৃষ্টি হৈছে এনেধৰণে হাৰাশাস্তিৰ সন্মুখীন হোৱাৰ পিছত আজি 5 তাৰিখৰ দিনটো তেওঁলোক ক্ষোভত ফাটি পৰিছে পূৰ্বতেও ডিম্বেশ্বৰ দাসে এনে কাম কৰিছে প্ৰতিগৰাকী ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে এটা হেল্পলাইন নম্বৰ লিখি লওক ফোন কৰিব আপুনি যদি ফোন কৰিলে নাপায় তেতিয়াহ'লে মেছেজ কৰক আপোনাৰ মেছেজৰ ভিত্তিত 24 ঘণ্টাৰ ভিতৰত একচন লোৱা হ'ব ডিম্বেশ্বৰ দাসৰ দৰে কোনো কাৰণত যাতে সুলভ মূল্যৰ এজেণ্টে ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলক হাৰাশাস্তি কৰিব নোৱাৰে প্ৰতিগৰাকী লোক সতৰ্ক হওক আৰু সচেতন হওক আৰু সেভ কৰি ৰাখক এই নম্বৰটো বিশেষ নম্বৰ আপুনি আমি দুটাকৈ নম্বৰ পুনৰ আপোনালোকক জনাব বিচাৰিছো 180034533611 আৰু আন এটা হেল্পলাইন নম্বৰ হৈছে 1967 ফোন যদি নালাগে আপুনি মেছেজো কৰিব পাৰিব মেছেজ কৰি আপুনি অভিযোগ দিব পাৰিব সুলভ মূল্যৰ এজেণ্টৰ বিৰুদ্ধে ডিম্বেশ্বৰ দাসৰ বিৰুদ্ধে আপুনি অভিযোগ দিয়ক লগে লগে একচন লোৱা হ'ব ডিম্বেশ্বৰ দাসৰ দৰে সুলভ মূল্যৰ এজেণ্টে যদি ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলৰ সৈতে অন্যায় কৰিছে হাৰাশাস্তি কৰিছে তেনেহ'লে জেল যাব লাগিব চৰকাৰে নিৰ্দেশ দিছে চৰকাৰৰ নিৰ্দেশ যদি পালন কৰা নাই লগে লগে আপুনি অভিযোগ দিয়ক অভিযোগ দিবলৈ আপুনি নাপাহৰিব আমি ফোন নম্বৰ দুটা পুনৰ কৈছো হেল্পলাইন নম্বৰ আৰু মেছেজ কৰিব পৰা নম্বৰ আমি পুনৰ কৈছো 180034536611 হেল্পলাইন নম্বৰ 1967 এই দুটাকৈ নম্বৰত আপুনি কল কৰক আৰু যদি আপুনি ফোনত পোৱা নাই বিজি পাইছে ফোন তেনেহ'লে আপুনি ৰাতিপুৱা 6:30 বজাতে আছো আহি কেনে কাঠখন দি কেনে এতিয়া দোকানী নাই চাউলো পোৱা নাই এতিয়া ৰখি আছো সদায় সেনেকা প্ৰতি মাহে 12টা 1টা বজালৈকে ৰখি ৰখি আমি গুচি যাব লগা হয় আগৰ মাহৰ মই 3বাৰ এতিয়া আৰু 2 মাহৰ চাউল পাম মই ইটো মাহতে আৰু ইটো মাহৰ আৰু যা মাহৰ পাম এই মাহৰ পোৱা নাই চাউল দোকানী এতিয়া মানুহে নাই এতিয়া পলাইছে ৰাতিপুৱা 6টা বজাতে পলাইছে মানুহে নাই ইতিয়ানলৈকে দেখা দেখিয়ে নাই কাঠ ৰাতিপুৱাই পঠাই দিছো এতিয়া কাঠ দেউতা আছে লগতে কাঠখন মানুহে নাই যিহেতু আৰু এতিয়া আমি আৰু কি কৰোঁ এতিয়া দোকানী এতিয়া পঞ্চায়তৰ পৰা চাউল নেদে বুলি কেনে কৈ থকা ক'লে নহয় সোমাবাৰৰ পৰা চাউল নেদে কমকে দে বুলি কেনে কয় মিলাবাই নৰো বুলি কেনে কয় কোনে কয় কি নাম দোকানী ডিম্বেশ্বৰ দাস এইখিনি ঠাইৰ নাম কি 3 নম্বৰ হৈছে গাঁও 3 নম্বৰ আমাৰ কমলপুৰ সমষ্টিৰ অন্তৰ্গত বৰ্তমান বীৰত্ব গাঁও পঞ্চায়তৰ মধুগুচি সমবায় সমিতিৰ 3 নং হচং গাঁৱত আমাৰ তাৰমানে কি হৈছে প্ৰত্যেক মাহে তাৰমানে মানুহে চাউল নাপায় প্ৰত্যেকবাৰে তাৰমানে চাউল 2বাৰ 3বাৰ এনেকৈ নাপায় টিপ লয় কিন্তু চাউল নাহে আৰু মই জানিব পৰা মতে সমবায়ৰ পৰা তাৰমানে 37 কুইণ্টেল চাউল আহে বুলি কয় কিন্তু ইয়াত আহি পেলাই 30 কুইণ্টেলহে বোলে চাউল পায় গতিকে সমবায়ৰ সভাপতি সম্পাদকে মাৰে নে কোনোবাই মাৰে এইবিলাক তদন্ত হ'ব লাগে তাৰপিছত ইয়াতে দোকানী কয় বোলে সমবায়ৰ পৰাই চাউল নিদিয়ে মই কেনেকৈ দিম বুলি কৈ থাকে গতিকে এইবিলাক তদন্ত হ'ব লাগে আৰু গাঁৱৰ মানুহ গোটেই আহিছে আজি কাৰণ প্ৰত্যেকবাৰে এনেকৈ নাথাকে কাৰণ চবৰে কাম কৰিব লগা থাকে আজি চাউল নিবা আছে মানুহে কাম ক্ষতি কৰি কিন্তু চাউল পোৱা নাই এতিয়া দোকানীয়ে নাই আমাৰ দোকানীয়ে পলাইছে প্ৰত্যেকবাৰে সেনেকুৱা হয় আৰু মাজতে এনেকুৱা হৈছে কোনোবাই চেনি চাউল দালি সেই যে দিছিলে মাজতে সেয়াও পোৱা নাই তাৰমানে 20-25 জন মানুহে আমাৰো পোৱা নাই সেনেকুৱা মই এতিয়া আমাৰ 80 কেজি চাউল পাওঁ গতিকে আমি নিবাই নাপাওঁ কাৰণে গতিকে আমি কাম কৰি খাওঁ মানুহ কিমান মাহৰ পৰা এনেকুৱা হৈছে এতিয়াতো 1 বছৰে হ'ল মাজতে তাৰমানে সমবায় সমিতিৰ মানুহ আছিল সিহঁতে ঠিক কৰি দিম বুলি কৈছিল কিন্তু এতিয়ালৈকে ঠিক হোৱা নাই আমি এতিয়া কাম কৰি খাওঁ মানুহ গোটেই গাঁৱৰ মানুহ প্ৰত্যেকে কাম কৰি খাওঁ মানুহ গতিকে আমাক চাউলটো টাইমত লাগে গতিকে বেলেগ দোকানততো টাইমমতে চাউল দিয়ে 9 তাৰিখ 10 তাৰিখলৈকে চাউল থাকে আমাৰ এদিনত যদি চাউল নিব যদি নাহে নেক্সট দিনা চাউলে নাপায় সেইটো আমাৰ সমস্যা হৈ আছে তেতিয়া আৰু হেৰি সমবায়ৰ পৰা দিয়া নাই বুলি কয় কমকে দিয়া বুলি কয় গতিকে প্ৰত্যেক মাহেতো আমি সেনেকে ধৈৰ্য ধৰি নাথাকোঁ গতিকে এইখিনি আমাৰ তদন্ত হ'ব লাগে আৰু চাউলখিনি চবেই পাব লাগে আৰু যিখিনি আহে আমাৰ কমলপুৰ সমষ্টিৰ অন্তৰ্গত